Hi everyone. In the last video we have discussed about the quadratic equations and its basics and the method of factorization, how to find the root of the quadratic equation by using factorization method. So as of now we will first discuss the methods clearly. I have told you already that there are three methods. তিনটা মেথড আছে, এটা হল ফ্যাক্টরাইজেশন উৎপাদক বিশ্লেষণ পদ্ধতি আৰু এটা হল কমপ্লিটিং দ্য স্কয়াৰ বজ্ৰ সম্পূৰক পদ্ধতি and the other one is using quadratic formula. Quadratic formula use কৰি আমি কেনেকৈ ডাইৰেক্ট উলাব পাৰো roots মানে x ৰ ভ্যালু পলিনোমিয়েলত মই আগতে কৈছো পলিনোমিয়েলত এটো আমি rootsটো আমি 0 অফ দা পলিনোমিয়েল বুলি কওঁ মানে x ৰ ভ্যালু আৰু ইকুৱেচনৰ ক্ষেত্ৰত আমি এটো root বুলি কওঁ বা অসমীয়াত x ৰ মান ঠিক আছে তো in this board I have written three equations তিনটা ইকুৱেচন লিখিছো তিনটা ইকুৱেচনত আজি আমি কমপ্লিটিং দ্য স্কয়াৰ পদ্ধতিটো ডিসকাস কৰিম দেই বজ্ৰ সম্পূৰক পদ্ধতি কেনেকৈ আমি সলভ কৰিব লাগে আৰু কেতিয়া আমি সলভ কৰিম কেলে আমি ইউজ কৰো তো হেতু আমি আগত ডিসকাস কৰিলো ফাৰ্ষ্টত এটো ইকুৱেচন চোৱা এটো ইকুৱেচন কি আছে x² + 2x - 8 = 2x + 1 তো এটো ভিডিওত আমি কমপ্লিটিং দ্য স্কয়াৰটোৰ কমপ্লিটলি ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম দেই কেনেকৈ ইউজ কৰো কেতিয়া ইউজ কৰো এটা এটো সোৱা মই যদি এনেকৈ দিউ ইকুৱেচনটো তোমালোকে অটোমেটিক কি কৰিব এটো + 2x আছে প্লাস এফালে 2x এটো এফালে আনিলে মাইনাস হ'ব তো এই কাৰণে আমি ডাইৰেক্ট ইয়াতে কেনসেল আউট কৰিব পাৰো আৰু x² = এটো 1 আছে এফালে এই -8 টো এফালে আনিলে +8 x² = 9 এটা x = কি হ'ব এটো root plus minus root over 9 তাৰ মানে plus minus 3 এটা +3 এটা -3 মই আগতো কৈছো এটো যে 3 into 3 9 হয় -3 into -3 9 হয় কাৰণ স্কয়াৰ ৰুট যেতিয়া ইউজ কৰো কোৱাড্ৰেটিক ইকুৱেচনৰ ক্ষেত্ৰত বিশেষকৈ স্কয়াৰ ৰুট কৰিলে আমি প্লাস মাইনাস দুটা ইউজ কৰিব লাগে ঠিক আছে কাৰণ কোৱাড্ৰেটিক ইকুৱেচনৰ দুটা ৰুট থাকে ঠিক আছে তো এনেকৈ যেতিয়া আমি ইকুৱেচনটো পাই যাও তেতিয়া ইট ইজ ইজিয়াৰ টু সলভ আমি ফ্যাক্টৰাইজেশন নকৰাকে আমি ডাইৰেক্টলি আনসাৰটো উলাই দিব পাৰো যেতিয়া আমি x টো যেতিয়া এটা স্কয়াৰৰ ভিতৰত থাকে x টো যেতিয়া স্কয়াৰৰ ভিতৰত থাকে তেতিয়া আমি ইজিলি x ৰ ভ্যালুটো উলাব পাৰো নাও মুভিং অন টু দা নেক্সট ইকুৱেচন কি আছে x + 2 হোল স্কয়াৰ -9 = 0 তো ইয়াত আমি কি কৰিম ইয়াতো চোৱা x + 2 হোল স্কয়াৰটো এনেকৈ ৰাখিলো 9 টো ইফালে পঠাই দিলো তেতিয়া হলে x + 2 হোল স্কয়াৰটো অতৰাবৰ কাৰণে আমি কি কৰিব লাগিব both side স্কয়াৰ ৰুট স্কয়াৰ ৰুট কৰিলে আকৌ প্লাস মাইনাস সেম তো এবাৰ কি হল x + 2 = প্লাস মাইনাস স্কয়াৰ ৰুট অফ 9 মানে 3 তো এতিয়া আমাৰ কি হল এবাৰ +3 এবাৰ -3 তেতিয়া হলে আমি কি লিখিম আইদাৰ x + 2 = 3 or x + 2 = -3 ঠিক আছে তো x = কি হৈ গল ইয়াত 1 আৰু or x = -3 - 2 -5 বুজি পালা নহয় কেনেকৈ কৰিলো তো এই বস্তুটো যেতি হয় যেতিয়া আমাৰ x টো এটা হোল স্কয়াৰৰ ভিতৰত থাকে তেতিয়া আমাৰ ৰুটটো উলাবলৈ একদম ইজি হয় একদম ইয়াৰ পৰা ইয়ালৈকে উলাই গল ঠিক আছে তো ফ্যাক্টৰাইজেশনত কিও ইজি কিন্তু কথাটো হল যে কেতিয়াবা আমাৰ ফ্যাক্টৰাইজেশনত নুলাই তো সাপোজ এতিয়া নেক্সট ইকুৱেচন মই নেক্সট ইকুৱেচনৰ হেল্পত কৰিব ট্ৰাই কৰিম এই নেক্সট ইকুৱেচনটো এতিয়া এটো যদি তোমালোকে দেখা অটোমেটিক্যালি তোমালোকে কি কৰিবা যদি মই কওঁ সলভ ইয়াত সলভ লিখা থাকিব কোশ্চেনটো তোমালোকৰ সলভ যদি লিখা থাকে তেতিয়া অটোমেটিক্যালি তোমালোকে কি কৰিবলৈ ট্ৰাই কৰিবা ফ্যাক্টৰাইজেশন মেথড ইউজ কৰিবলৈ ট্ৰাই কৰিবা কিন্তু ফ্যাক্টৰাইজেশন নিলিখা নকৰাকেও যদি মই এটো কওঁ যে এই ইকুৱেচনটো মই x + 2 হোল স্কয়াৰ x + 2 হোল স্কয়াৰ -9 লিখিব পাৰো তোমালোকে এগ্ৰি কৰিবা নে বাৰু এটো এটা যদি এগ্ৰি নকৰা তেতিয়া হলে লেট আস ট্ৰাই টু সলভ দিস এন্ড উই উইল চেক দ্যাট এটো লগত এটো মিলে নে নিমিলে ঠিক আছে সাপোজ মই এটো x ৰ এনসাৰটো পাছত উলাম বাৰু কিন্তু এটো আৰু এটো সমান হয় না নহয় এটো হোল স্কয়াৰ a + b হোল স্কয়াৰ তো a² + twice a b plus b² -9 = 0 so x² plus 4x plus 4 minus 9 = 0 x² plus 4x
minus 4 minus 9 minus to 9 or আগত আছে তো minus 5 equal to 0 এইটো মিলিছে না x square plus 4x minus 5 x square plus 4x minus 5 মিলিছে তাৰ মানে এই দুটা ইকুৱেচন একেটাই বস্তু হয় তো এইটোৰ পৰা যদি আমি এইটো আনি লব পাৰো তেতিয়া হলে যে এইটো সোয়া সেকেন্ড ইকুৱেচনত মই যোনটো সলভ কৰিছো এই সেকেন্ড ইকুৱেচনত সলভ কৰি যে ইউজ কৰিছো যেতিয়া আমি এইটো পাই যাও তেতিয়া একদম ইজি হয় না সলভ কৰিব কাৰণে তাৰ মানে আমি এই ইকুৱেচনটোক যদি এইটো লগে কনভাৰ্ট কৰিবলৈ শিকি যাও তেতিয়া আমাৰ এই বাকি প্ৰসেসটো ইয়াতে আছে x ৰ ভ্যালু উলোৱাটো তাৰ মানে এই ইকুৱেচনটোৰ পৰা এইটো উলাবলৈ আমি শিকিব লাগিব আৰু ইয়াৰ পৰা এইটো যোনটো উলাই এই প্ৰসেসটোকে কয় কমপ্লিটিং দা স্কয়াৰ ঠিক আছে বৰ্গ সম্পূৰক পদ্ধতি যে এই ইয়াৰ পৰা ওপৰৰ পৰা তল সেকেন্ড ইকুৱেচনটো যে মই উলাইছো এই ইকুৱেচনৰ পৰা এইটো ইকুৱেচন কেনেকৈ উলাই হেতুকে কয় কমপ্লিটিং দা স্কয়াৰ বজ্ৰ সম্পূৰক পদ্ধতি বৰ্গ সম্পূৰক পদ্ধতি সৰি তো সেই প্ৰসেসটো আমি এতিয়া ইয়াত শিকিম তাৰ পাছত এইটো শিকাৰ পাছত আমাৰ এইটো নেক্সটত কন্টিনিউ কৰিব লাগিব কাৰণ আমাৰ x ৰ ভ্যালুটোহে লাগে সলভ মানে তো এইটো বস্তুটো একেটাই একদম ইজি এইটো এফালে পঠাই স্কয়াৰ ৰুট কৰাটো কিন্তু মেইন কামটো হল ফাৰ্ষ্টত ইয়াৰ পৰা ইয়ালৈকে কেনেকৈ বনায় তো আমি এইটো শিকিম এতিয়া ঠিক আছে তো আমি এটা ইকুৱেচন লম এটা ইকুৱেচন লৈ সলভ কৰিবলৈ ট্ৰাই কৰিম বা ইনফেক্ট এইটো ইকুৱেচন লৈ পিনে কৰিব ট্ৰাই কৰোঁ এতিয়া আমি এই ইকুৱেচনটো আকৌ লৈছো ঠিক আছে যোনটো আমি ইকুৱেচন তাত লৈছিলো x স্কয়াৰ প্লাস 4x minus 5 এইটো এতিয়া আমি লৈছো এতিয়া আমি এই প্ৰসেস এইটো ইকুৱেচনৰ পৰা মই এই হোল স্কয়াৰ যেনে আনিছিলো x plus 2 whole square minus 9 হেতু কেনেকৈ হ'ব হেতুহে ট্ৰাই কৰিম এতিয়া আৰু হেতুকে আমি কমপ্লিটিং দা স্কয়াৰ বুলি কওঁ ঠিক আছে তো হোল স্কয়াৰ কৰিব কাৰণে ফাৰ্স্ট এন্ড ফৰমোস্ট আমি a plus b whole square ফৰ্মুলাটো জানিব লাগিব a plus b whole square বা a minus b whole square এটা কেনেকৈ গম পাম এইটো a স্কয়াৰ এইটো প্লাস তাৰ মানে এইটো a plus b whole square হ'ব তো a plus b whole square equal to a square plus twice ab plus b square আৰু এটা ইম্পৰ্টেন্ট কথা যে এই x স্কয়াৰৰ যোনটো কোএফিচিয়েন্ট হ'ব বহুতে মিস্টেক কৰে এটোতে x স্কয়াৰৰ যোনটো কোএফিচিয়েন্ট হ'ব হেতু সদায় পারফেক্ট স্কয়াৰ হ'ব লাগিব তাৰ মানে হোল স্কয়াৰ কৰিলে এই নাম্বাৰটো আমি পাব লাগিব সাপোজ এতিয়া 1 আছে তো 1 স্কয়াৰ ইকুৱেল টু 1 তো ইয়াত একো প্ৰবলেম নাই 1 থাকিলে একো প্ৰবলেম নাই সাপোজ যদি ইয়াত 3 থাকিলে আমি তো কি হোল স্কয়াৰ 3 হয় কাক হোল স্কয়াৰ কৰিলে 3 হয় হেতু নাহে ন তো সেই কাৰণে আমি এটো পারফেক্ট স্কয়াৰ বনাই ললে অলপ ইজি হ'ব তেতিয়া আমি এটো বেলেগ এটা ইকুৱেচনত মই দেখাম কেনেকৈ কৰো এনেকৈ আমি এতিয়া বৰ্তমান আমাৰ ইয়াত 1 আছে তো 1 থাকিলে পারফেক্ট স্কয়াৰ অলৰেডি হয় তো ইয়াত ইমান টেনচন ল'ব লগিয়া একো নাই ডাইৰেক্ট আমি প্ৰসিড কৰিব পাৰো তো এটা আমি কি লিখিব পাৰো ক্লাস 8 ত যে শিকিছিলা হোল স্কয়াৰ কেনেকৈ বনায় ফেক্টৰাইজ বুলি আছিল ন ক্লাস 9 ত আছিল যে ফেক্টৰাইজ কৰা তো হেতু আমি কি লিখো এনেকৈ x হোল স্কয়াৰ তাৰ পিছত প্লাস 2 into a into b ঠিক আছে এটা a টো কি হয় এটো a হয় না তো a টো এটোই হয় x এটা b কি হ'ব b টো আমি পুট কৰিব লাগিব যাতে এই 4x আছে ন এটা a টো ইনটু টোটাল ইনটু কৰি পিনে আকৌ 4x এ পাব লাগিব এটা 2 into x twice x হৈ আছে তো ইয়াত কি দিব লাগিব যাতে এটো 4x হয় 2 into 2 4 তাৰ মানে ইয়াত এটা 2 লাগিব যদি 2 হৈ যায় 2 into 2 4 4x ঠিক আছে তাৰ মানে এইটো হৈ গল আমাৰ কি b ঠিক আছে এইটো হৈ গল a এইটো হৈ গল b তাৰ মানে 2 into a into b a square plus 2 into a into b তেতিয়ালে যদি a to b হয় আমাৰ প্লাস ফৰ্মুলাটো কি আছিল a square plus 2 into a into b plus b square এটা b মানে কিমান পালো 2 square ঠিক আছে এটা এই টার্মটো এই ইকুৱেচনটোত নাই আমি নতুনকে আনিছো তো নতুনকে ইনে আহিব নোৱাৰে ইকুৱেচনটো তো আমি এটো প্লাস কৰিছো এখানে আমি ইয়াত কি কৰিম -2 স্কয়াৰ তাৰ মানে এটো গৈ পিনে আকৌ 0 মানে একো নথকা হৈ যাব এটো ঠিক আছে তো এটো আমাৰ দৰকাৰ হৈছে ইয়ত দি লৈছো মাইনাস কৰি দিছো ঠিক আছে আৰু এই -5 টো আমি একেবাৰ লিখি লম ইকুৱেচনটোত -5 আছিল ন এটো আমি 8 হৈ যাব নোৱাৰো তো হৈ গল তো এই লাইনটোৰ পৰা সাবা এটা হোল স্কয়াৰ বনিব কি হোল স্কয়াৰ হ'ব a square plus twice ab plus b square তো a plus b whole square তো a মানে x b মানে 2 পালো ন মাইনাস a to 2 square মানে 4 minus 5 equal to 0 এটা -4 -5 মানে কিমান -9 তো আমি ইয়াত এটো লাইনটো লিখি দিব পাৰো -4 -5 9 হৈ গল এই লাইনটো পাই গলো না এটা স্টেপতে এতিয়া আমি কি কৰিব লাগে সলভ কৈছে মানে x ৰ ভ্যালু ওলাব লাগে তো 9 টো ইফালে মই দেখাইছিলো অতনি x plus 2 whole square equal to -4 - 5 - 9 তো 9 টো ইফালে মই দেখাইছিলো অতনি x plus 2 whole square equal to -4 - 5 - 9 তো 9 টো ইফালে মই দেখাইছিলো অতনি x plus 2 whole square equal to -4 - 5 - 9 তো
এফালে ললো প্লাস 9 হৈ গল তাৰপিছত নেক্সট লাইনত x + 2 both side square root কৰি দিলো এটো অতৰাব লাগে ইয়াৰ স্কয়াৰটো অতৰাব লাগে কাৰণ আমাৰ x ৰ ভ্যালু লাগে তো প্লাস মাইনাস √9 প্লাস √9 মানে ডাইৰেক্ট লিখিব পাৰো 3 এতিয়া আমাৰ প্লাস মাইনাস হলো তো therefore either or লব লাগিব either x + 2 = 3 or x + 2 = -3 এবাৰ +3 এবাৰ -3 তো x = ইয়াত কি হ'ব 1 or x = -5 হৈ গল আমাৰ সলভ একদম ইজি ফ্যাক্টৰাইজেশনত কিও ইজি জাস্ট আমাৰ এটাই কাম কৰিব লাগে এই হোল স্কয়াৰ আনিব লাগে এইটোকে আমি কমপ্লিটিং দা স্কয়াৰ বুলি কওঁ ঠিক আছে আমি এতিয়া মই পারফেক্ট স্কয়াৰৰ কথাটো কৈছিলো হেনকা টাইপৰ কোশ্চেন এটা কৰি চাও যে ইয়াত 1 নেথাকিলে কি হ'ব 1 থাকিলে তো ডাইৰেক্ট প্ৰসিড কৰিব পাৰি কোনো প্ৰবলেম নাই এটা যদি 1 নেথাকে কি হ'ব ঠিক আছে তো আমি আৰু এটা এক্সাম্পল লৈ পিনে দেখাই আছো এতিয়া এইটো এটা এক্সাম্পল ললো ঠিক আছে এই এক্সাম্পলটো অলপ স্লাইটলি ডিফারেন্ট কাৰণ ইয়াত অথনি আমাৰ ফার্স্ট এক্সাম্পলটো কি আছিল x², ইয়াত কিন্তু 3x² আছে আৰু 3 ইজ নট এ পারফেক্ট স্কয়াৰ ঠিক আছে যদি পারফেক্ট স্কয়াৰ নহয় তেতিয়া হলে আমাৰ দুটা মেথড আছে সলভ কৰিব কাৰণে মই দুটাই দেখাবলৈ ট্ৰাই কৰিছো তোমালোকক কাৰণ আমি দুটা মেথড কেলে দেখাইছো এটো কোৱাড্ৰেটিক ফৰ্মুলাটো কোৰ পৰা আহিছে হেতু জানিবৰ কাৰণে আমাৰ দুটা জানিলে আমাৰ বেছি ইজি হয় ঠিক আছে মই প্ৰথমত ফার্স্ট ইজিটো কৰি ট্ৰাই কৰো এটু আমি পারফেক্ট স্কয়াৰ হোৱা নাই তো পারফেক্ট স্কয়াৰ হ'ব কাৰণে কি হ'ব লাগিব ইয়াত এটা 3 নহয় 9 হ'ব লাগে হয়নে 9 হলেহে এটু আমি 3x হোল স্কয়াৰ লিখিব পাৰিম তেতিয়া হলে 9 যদি হ'ব লাগে তেতিয়া হলে ইয়াত এটা কি মাল্টিপ্লাই কৰিব লাগিব 3 এটা মাল্টিপ্লাই কৰিব লাগিব ইকুৱেচন এটু হয়নে আৰু ইকুৱেচনত আমি অকলে 3 মাল্টিপ্লাই কৰিব নোৱাৰো গুটে ইকুৱেচনটোতে কৰিব লাগিব মাল্টিপ্লাই ঠিক আছে তো মাল্টিপ্লাইং বাই 3 ইন অল দা ইন দা ইকুৱেচন উই গেট কি পাম গুটে এটু 3 × 3 9x² - 3 × 5 15x plus 3 × 2 6 = 0 সগলা ইকুৱেচনটো 3 মাল্টিপ্লাই 3 অকলে মই ইয়াত মাল্টিপ্লাই কৰিব নোৱাৰো গুটে দুটে কৰিব লাগিব আৰু 3 × 0 0 থাকিব ঠিক আছে এতিয়া আমি বাকি আগৰ দৰে প্ৰসিড কৰিলে হল আগৰ দৰে কি আছিল আমি এটু হোল স্কয়াৰ বনাব লাগে তো এটু হোল স্কয়াৰ কি লিখিব পাৰো 3x হোল স্কয়াৰ হৈ গল এটু মিলিছে না এতিয়া 3x হোল স্কয়াৰ মানে 3 স্কয়াৰ 9 x² মাইনাস এটা মাইনাস কি হয় 2 * a * b ঠিক আছে প্লাস তাৰপিছত b স্কয়াৰ এটা 2 * a * b a মানে কিমান a টো ইয়াৰ পৰা ওলাই যায় ডাইৰেক্ট প্ৰতিবাৰে ইয়াতে ওলাব 3x তো 3x হৈ গল 2 * a এটা 2 * 3 কিমান 6 কিন্তু আমাৰ ইয়াত কি লাগে কিমান লাগে এটা 15 ঠিক আছে তো 2 * 3 6 সাপোজ 2 মই এক্সট্ৰা লিখি লৈছো 2 * 3 অলৰেডি আমাৰ 6x হৈ আছে এতিয়া আমি ইনটু কি কৰিম ইয়াত কি দিম যাতে 15 হৈ যায় হেতু ভাবিব লাগিব ঠিক আছে সাপোজ এতিয়া আমি কি দিলো 15/6 হয়নে 15/6 দিলে 6 is cancel হৈ যাব 15x নহলে আমি কি কৰিব পাৰো 3 * 2 * 3 * 5 যায় হ্যাঁ এনেকেও দিব পাৰো 5/2 দিলে হ'ব 6x * 5/2 এটা কি হ'ব 2 * 3 * 2 * 3 যায় কিমান 6 3 * 5 15 হ'বনে তেতিয়া হলে আমি ইয়াত কি দিম 5/2 কেলে দিলু কোৰ পৰা আহিলে গম পালা সাগে এই 5/2 টো দিয়াৰ পাছত আমাৰ এই 15 টোৰ লাইন এটো ঠিক আছে এই গুটেটো মিলাই 15 হ'ব লাগিব 15x তো আমি এই বস্তুটো বাছি উলাব লাগে এইটো আৰু এইটো আমি জানো a² - 2 * a * b তো 2 টো আমি জানো a টো আমি ইয়াৰ পৰাই পাই যাম অকল b টো বিচাৰি উলাব লাগিব ঠিক আছে এতিয়া b পাই গলো a² + -2 ab প্লাস কি হ'ব লাগিব b² b মানে কিমান হল 5/2 তেতিয়া হলে 5/2 হোল স্কয়াৰ হৈ গল এই বস্তুটো আমি নতুনকে নিজে আনিছো এখানে কি কৰিব লাগে মই অথনিও কলো আগৰ ইকুৱেচনটো একে কাম মাইনাস এটো অটৰাই দিব লাগিব কাৰণ এনে নতুনকে আহিব নোৱাৰে এটা নাম্বাৰ ঠিক আছে তো এটো আহাৰ পাছত এটো কৰাৰ পাছত কি থাকি গল 6 এটা থাকি এটো নহয় দে এটোৰ পৰা ষ্টাৰ্ট কৰিছো 6 + 6 = 0 ঠিক আছে তাৰ পাছত এতিয়া কি হ'ব এই গুটে ইয়াৰ পৰা ইয়ালৈকে কি আছে a² - 2ac + b² তেতিয়া হলে a - b হোল স্কয়াৰ
হৈ গ'ল হোল স্কোয়াৰ তেতিয়াহ'লে আমাৰ থাকিলে কি এইটো আৰু এইটো থাকি গ'ল তো মাইনাছ এইটো 5/2 হোল স্কোয়াৰ মানে 25/4 প্লাছ 6 ইকুৱেল টু 0 ঠিক আছে এইটো আমি ইফালে পঠাই দিলে হ'ল 3x minus 5/2 whole square equal to 25/4 এটো মাইনাস আছে এখানে ইয়াত প্লাস হৈ গল এটো প্লাস আছে এটো মাইনাস হৈ গল ঠিক আছে কিছুমানে ইয়াৰ আগত মাইনাস থাকিলে ভুল কৰে একাৰণে মই ইকুৱেল টু কৰি আগতে পঠাই লৈছো 25/4 টো আগত মাইনাস টো প্লাস হৈ গল এই প্লাস টো মাইনাস হৈ গল এতিয়া আমি এলসিএম লৈ কিনে সলভ কৰিম এফালে ৰাইট হ্যান্ড সাইড টো তো মই ইয়াত কৰিছো কি আছে 3x minus 5/2 whole square equal to LCM কিমান হ'ব 4 25 minus 6 into 4 24 তেতিয়াহ'লে 3x minus 5/2 whole square equal to 1/4 3x minus 5/2 whole square আঁতৰাবৰ কাৰণে কি কৰিব লাগে both side square root কৰিলে plus minus আৰু square root of 1/4 কিমান হ'ব 1/2 1 or square root 1 4 square root 2 তেতিয়া আমি আকৌ কি ল'ব লাগিব either কি হ'ব 3x minus 5/2 equal to 1/2 এবাৰ আৰু or 3x minus 5/2 equal to minus 1/2 এটো সলভ কৰিব পাৰিবা লিনিয়াৰ ইকুৱেচন ইন 1 ভেৰিয়েবল 3x equal to 1/2 plus 5/2 1/2 plus 5/2 কিমান হ'ব 6/2 minus 3 so 3x equal to 3 x equal to 1 so similarly আমি এইটো ইকুৱেচনো আমি সলভ কৰি পিনে ইয়াৰ পৰা একে স্টাইলত সলভ কৰি x equal to something পাম তো এইটোৱে হৈ গ'ল আমাৰ কমপ্লিটিং দা স্কয়াৰ আলটিমেটলি আমাৰ x ৰ ভ্যালুৱে লাগে কিন্তু কমপ্লিটিং দা স্কয়াৰ কৰিবৰ কাৰণে আমি যোনটো মেথড ইয়াত ইউজ কৰিছো ফাৰ্স্ট এন্ড ফৰমোষ্ট কথাটো হ'ল যে এইটো পাৰফেক্ট স্কয়াৰ হ'বই লাগিব 1 থাকিলে ইমান টেনচন ল'ব লাগে একো নাথাকে কিন্তু 1 বাহিৰে যদি বেলেগ নাম্বাৰ থাকে হেতু পারফেক্ট স্কয়াৰ হয় নে নহয় পারফেক্ট স্কয়াৰ কোনবোৰ হয় 1 এটা পারফেক্ট স্কয়াৰ 2 পারফেক্ট স্কয়াৰ হয় নে নহয় কি স্কয়াৰ কৰিলে 2 হয় না পাও নহয় 4 হয় পারফেক্ট স্কয়াৰ কাৰণ 2 স্কয়াৰ 4 তাৰপিছত 4 ৰ পাছত কি হ'ব 9 তাৰপিছত 16 তাৰপিছত 25 এনেকে হেবুৰ হে পারফেক্ট স্কয়াৰ তো আমি এটো পারফেক্ট স্কয়াৰ নহয় যদি বনাই ল'ব লাগিব আৰু পারফেক্ট স্কয়াৰ বনোৱা এটা টেকনিক ইয়াত যোনটো নাম্বাৰ আছে সেম নাম্বাৰ টিপনি ইনটু কৰি দিলো 3 আছে আকৌ 3 টিপনি ইকুৱেচনটো ইনটু কৰি দিছো তো 3 into 3 9 3 into 5 15 3 into 2 6 ঠিক আছে আৰু 3 into 0 0 তো সবতে ইনটু কৰিব লাগিব বাকি প্ৰসেসটো আগৰ ইকুৱেচনটো সবা ইজি হেতু ইকুৱেচন যোনটো মই ফাৰ্স্ট এক্সাম্পল লৈছো হেতু নিচিনা ইয়াত একে খালি নাম্বাৰছবোৰ অকমান ডাঙৰ হৈছে বাকি একো হোৱা নাই দেখিবলৈ ডাঙৰ লাগিছে কাৰণ নাম্বাৰছবোৰ অলপ ডাঙৰ তো মই আৰু এটা অলপ টান এটা কৰি দি আছো তাৰ পিছত উইল end up with this video এতিয়া আমি আৰু এটা এক্সাম্পল লৈছো so see the first coefficient of x square coefficient to কি হয় 4 to perfect square হয় না মাত্ৰ মই আগৰ ভিডিওটোত হেকতে কৈছো আগৰ কোশ্চেনত মই কি কৈছো যে 4 1 4 9 25 16 এবোৰ হল পারফেক্ট স্কয়াৰ যাক আমি হোল স্কয়াৰ লিখিব পাৰো তো এটো এটা পারফেক্ট স্কয়াৰ হল তেতিয়ালে আমি একো কৰিব নালাগে চেঞ্জ কৰিব নালাগে ডাইৰেক্ট ইয়াৰ পৰা আমি কমপ্লিটিং স্কয়াৰৰ টেকনিকটো স্টাৰ্ট কৰিব পাৰো তো কি হ'ব আমি এটো 2x হোল স্কয়াৰ লিখিব পাৰো তাৰপিছত 2 into a into b plus b square তাৰপিছত এতিয়া 2 into a মানে কিমান a মানে 2x ইয়াৰ পৰা পাই যাও সদায় আমি এটা b টো বিচাৰিব লাগে আকৌ b টো বিচাৰিবৰ কাৰণে কি লাগে 2 into 2 4 হৈ আছে অলৰেডি মানে কিছুমানে ৰুট ওভাৰ চাই পিনে ভয় খাই যায় 2 into 2 4 হৈ আছে অলৰেডি x ও আছে 4x আছে অকল কি লাগে আমাৰ √3 তাৰ মানে ইয়াত কি মাল্টিপ্লাই কৰিব লাগিব 4 into √3 হলে 4 √3 তেতিয়াহলে এটা √3 লাগিব ইয়াত তেতিয়াহলে এই √3 মানে এটো b হৈ গল তেতিয়াহলে এটো যদি b হয় তেতিয়াহলে আমাৰ b স্কয়াৰ লাগিব b স্কয়াৰ আৰু এটো নতুন কি আহিছে তাৰ মানে এটো আমি এক্সক্লুড কৰিব লাগিব তো -3 হোল স্কয়াৰ আৰু প্লাস এই যোনটো 3 টো আছে এই 3 টো লাগিব এটো এক্সক্লুড কৰিব নোৱাৰ ঠিক আছে তো এই কামটো আমি b টো বিচাৰি এটো কাম সদায় আমাৰ একেটা স্টাইলতে থাকে তাৰপিছত কি কৰিব লাগে 2x a square plus twice ab plus b square তাতে a plus b whole square plus ইয়াত থাকিলে a plus b whole square হয় তো √3 whole square ঠিক আছে তো মাইনাস √3 whole square মানে 3 plus 3 equal to 0 3 minus 3 0 এটা হলো 2x plus √3
3 হোল স্কয়ার ইকুয়াল টু 0 হৈ থাকিলে কাৰণ এটো ক্যান্সেল হৈ যাব ঠিক আছে এতিয়া আমি ইয়াত 2x ইকুয়াল টু এটো আমি both side square root কৰিলো নকৰিলো একেটাই কথা কাৰণ ইফালে 0 আছে তো একে ইকুয়াল টু 0 থাকিব তো implies x equal to minus root 3 by 2 or minus root 3 by 2 আমি দুবাৰ লিখি দিও ভ্যালুটো সদায় কেলে কোয়াড্ৰেটিক ইকুয়েশনত দুটা 0 থাকে দেখিছে কিমান ইজি এটা সাইডা স্টেপতে ওলাই যায় অকন এক্সপার্ট হলে একদম জলদি হ'ব ইয়াত যেতিয়া 0 হৈ যায় তেতিয়া আমি এটাই ভ্যালু পাও কিন্তু আমি যেহেতু কোয়াড্ৰেটিক ইকুয়েশনৰ সদায় দুটা রুট থাকে একাৰণে আমি দুবাৰ লিখো একেটা বস্তুকে দুবাৰ লিখি দিছো ঠিক আছে ইমান কনফিউজ হ'ব লগা একো নাই এতিয়া মোস্ট ইম্পৰ্টেন্ট কথা এটা কমপ্লিটিং স্কয়াৰত যে এতিয়া মই আগৰ কোশ্চেন খিনি যে কৰিলো তেতিয়া আমি ইয়াত 0 পোৱা নাছিলো হয় সাপোজ মই ইয়াত 0 পোৱা নাই ইয়াত সাপোজ মই বেলেগ এটা নাম্বাৰ দি লৈছো এটো কোশ্চেনটো পাৰ হৈ গল ইয়াত সলভ ঠিক আছে মই সাপোজ ইম্পৰ্টেন্ট কথা এটা ক'ব কাৰণে মই ইয়াত নাম্বাৰটো চেঞ্জ কৰিছো সাপোজ মই ইয়াত পাইছো 7 ঠিক আছে তেতিয়ালে ইয়াত 7 আহিব তেতিয়া ইয়াত কি হ'ব 2x plus root 3 whole square minus 3 plus 7 equal to 0 ঠিক আছে তেতিয়ালে এটো কি হ'ব 7 minus 3 4 2x plus root over 3 whole square ইয়াত কি হ'ব plus 4 না minus 4 ডাঙৰটো আগত প্লাস আছে তো plus 4 equal to 0 নেক্সট লাইনত যদি এটো ইফালে লৈ যাবা ইকুয়াল টু ইফালে তেতিয়ালে এটো কি হৈ যাব তেতিয়া ইকুয়াল টু minus 4 হৈ যাব ঠিক আছে এই যেতিয়া minus 4 আহে তেতিয়া আমাৰ খেলিমেলিটো লাগে তেতিয়া আমি কি লিখিব লাগিব যেতিয়া minus is completing the square কৰোতে যেতিয়া minus 4 আহে কেলে খেলিমেলি লাগে এটা সোয়া নেক্সট লাইনটো কি হ'ব তেতিয়া হলে 2x root over 3 whole square to যদি ইফালে পঠাই দিও কি হয় আমি মাত্ৰ হিকি আছিল প্লাস মাইনাস root over minus 4 মানে root over ভিতৰত minus 4 আহি যাব এটা root over ভিতৰত minus 4 থকা এনসার আছে নে তোমালোকৰ আছে নে root over ভিতৰত সদায় তোমালোকে পজিটিভ নাম্বাৰ হিকিছা ঠিক আছে যেতিয়া নেগেটিভ নাম্বাৰ হয় হেতু ইমাজিনাৰি হৈ যায় হেতু কমপ্লেক্স নাম্বাৰ হৈ যায় ৰিয়েল নাম্বাৰ নাথাকে এটো আমি ৰিয়েল নাম্বাৰস পঢ়ি আছো আমাৰ গুটে জেনাৰেল ম্যাথছত ৰিয়েল নাম্বাৰস আছে কমপ্লেক্স নাম্বাৰ নাই কমপ্লেক্স নাম্বাৰটো আমাৰ এডভান্স ম্যাথমেটিক্সত আছে তো এই কাৰণে আৰু এটা কথা চাবা -4 স্কয়াৰ ৰুট কৰিবলৈ কি স্কয়াৰ ৰুট আছে 2 into 2 বা 2 স্কয়াৰ কৰিলে কি আহে +4 হে হয় না আৰু -2 into -2 কৰিলে কি আহে হেতু +4 আহে -4 টো কেতিয়াও নাই তাৰ মানে ইয়াত এটা কিবা এটা বেলেগ টেকনিক আছে আৰু এটো ৰিয়েল নাম্বাৰৰ সেটত নপৰে ৰিয়েল নাম্বাৰছত নপৰে তো এই কাৰণে এটো আমি কি বুলি কও এটো কমপ্লেক্স নাম্বাৰত গুছি যায় এই কাৰণে ইয়াৰ হেখত আমি এটো যেতিয়া পাই যাম যেতিয়া আমি ইয়াত মাইনাস পাম তেতিয়া আমি সদায় কি লিখিব লাগিব therefore no real roots exist ঠিক আছে so no real roots exist মানে কোনো আমাৰ real roots নেথাকে তাৰ মানে আমাৰ যেতিয়া স্কয়াৰ ৰুটৰ ভিতৰত এই -4 আহিব তেতিয়া -4 বুলি নহয় মাইনাস যেতিয়া আহিব তেতিয়া আমি ৰিয়েল নাম্বাৰ এটা নাপাও x ৰ ভ্যালুটো আমি তেতিয়া ৰিয়েল নাপাও হেকাৰণে আমি কি লিখো নো ৰিয়েল ৰুটস এক্সিষ্ট এতিয়া আমি যেতিয়া কোয়াড্ৰেটিক ফৰ্মুলাটো যেতিয়া মই পঢ়াম নেক্সট ভিডিও তাক মই তোমালোকক ক্লিয়াৰ কৰি দিম যে এই ৰিয়েল ৰুটস টু কাৰ লগত ৰিলেটেড হৈ থাকে ঠিক আছে x কোয়াড্ৰেটিক ইকুৱেশ্যন যোনটো ফৰ্মুলা আছে হেতুৰ আমি কোৰ পৰা পাও এটা কোয়াড্ৰেটিক ইকুৱেশ্যনৰ কোৰ পৰা আমি কোয়াড্ৰেটিক ফৰ্মুলাটো ডিৰাইভ কৰিব পাৰো নিজে ডিৰাইভ কৰিব পাৰো কোয়াড্ৰেটিক ফৰ্মুলাটো আৰু কেলে আমাৰ এটো ৰিয়েল ৰুটস নেথাকে কেতিয়া নেথাকে জেনাৰেলি আমি কেনেকৈ ক'ব পাৰো হেতু আমি নেক্সট ভিডিওত কোয়াড্ৰেটিক ফৰ্মুলা যেতিয়া আমি ডিসকাস কৰিম তাৰ পাছত কৰিম আৰু কোয়াড্ৰেটিক ফৰ্মুলা ডিসকাস হৈ যোৱাৰ পাছত আমি এক্সাৰসাইজ ওয়াইজ আমি কন্টিনিউ কৰি যাম ফাৰ্ষ্টত মই মেথড খিনিৰ ওপৰত গুৰুত্ব দিছো কাৰণ মেথড খিনি জনাটো বহুত ইম্পৰ্টেন্ট তাৰ পাছত এক্সাৰসাইজ 4.1 4.2 এনেকৈ আমি আগুৱাই যাম ঠিক আছে তো এটো ভিডিওত ইমানে থাকিলে হোপ তোমালোকে কমপ্লিটিং দ্য স্কয়াৰ টু ইয়াতে এইখিনি ভিডিও এটো ভিডিওত যি মই কৰি দিছো কৰিব পাৰিবা তাৰ লগত ৰিলেটেড কোৱেশ্চনছ কিছুমান কৰি চাবা হোপ তোমালোকে বুজি পাবা থ্যাংক ইউ